আজি আমাৰ অসমে প্ৰমাণ কৰি দেখুৱালে যে এটকাও ঘোষ নোখোৱাকৈ আমাৰ জননী জন্মভূমি অসমত চৰকাৰী চাকৰি পাব পাৰে। আজি আমাৰ অসমে প্ৰমাণ কৰি দেখুৱালে আমাৰ জাতিটোক যদি কোনোবাই ৰঙা চকু দেখুৱাই আমি সেই চকু উঘালি আনাৰ শক্তি আমাৰ জননী জন্মভূমিৰ বুকুত আছে। 1 বিঘা 2 বিঘা 3 বিঘা নহয়, 1000 2000 বিঘা নহয়। আজি আমি অবৈধ বাংলাদেশীৰ হাতৰ পৰা 1.5 লাখ বিঘা মাটি কাঢ়ি আনিছো আৰু আমি আমাৰ যুদ্ধ অব্যাহত ৰাখিছো। আজি অসমৰ মানুহে ৰাতিপুৱা টেলিভিছনত মৃত গড়ক দেখি চকু পানী টুকিব প্ৰয়োজন নাই। আজি কোনোবাই যদি অসমৰ গড় কেইটাৰ ফালে চকুৰে চাই আমি তাক প্ৰতিশোধ লওঁ। কাজিৰঙা নহয়, অসমৰ পৰা আমি তাক বিদায় দিওঁ। আমাৰ 5 বছৰত এতিয়া কোনেও গড় মাৰিবলৈ সাহস নকৰে।